হয়, কাইলৈ ৰাজ্যজুৰি ইতিমধ্যে শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈ পৰিব। সকলো নামঘৰ নাট্য মন্দিৰত ইতিমধ্যে খুব সুন্দৰকৈ মহাৰাসৰ আয়োজন চলিব, য'ত চলিব শ্ৰীকৃষ্ণৰ বন্দনা। শ্ৰীকৃষ্ণৰ শিশুলীলাৰ পৰা আৰম্ভ কৰি মহাৰাসৰ পৰা আৰম্ভ কৰি কংসালয়লৈকে সকলোখিনি পৰিস্ফুট হ'ব কাইলৈ অসমৰ বিভিন্ন নামঘৰ আৰু নাট্য মঞ্চসমূহত। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ ঐতিহাসিক ৰাইডঙীয়া বামুণ গাঁৱত। আৰু ৰাইডঙীয়া বামুণ গাঁৱৰ শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰ ইতিমধ্যে খুব সুন্দৰকৈ ৰাসৰ যি আয়োজন, এই ৰাসৰ আয়োজন কৰিছে। ইয়াত দুদিনীয়াকৈ ইতিমধ্যে ৰাস হ'ব আৰু ৰাসৰ কাৰণে ইতিমধ্যে সকলোখিনি ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। এটা মঞ্চত সজাবৰ কাৰণে সকলোখিনি সামগ্ৰী আৰু ৰাসত প্ৰয়োজনীয় সকলো সামগ্ৰী ইতিমধ্যে সাজু কৰি আৰু আজি ইতিমধ্যে বৰ আখৰাত সকলোৱে নিজকে মগ্ন কৰি তুলিছে। আমি পোনপটীয়াকৈ সেই ৰাইডঙীয়া বামুণ গাঁৱত যি মহাৰাসৰ আয়োজন কৰিছে, সেই মহাৰাসৰ আয়োজনৰ আজি বৰ আখৰা আৰু তাৰ মাজলৈ ইতিমধ্যে আমি সোমাই গৈছোঁ। ইতিমধ্যে এই ৰাসৰ আয়োজন চলি আছে। আমাৰ লগত ৰাসৰ আয়োজক সমিতিৰ বিষয়ববীয়া আছে, অকণমান আগলৈ আহক। কেনেদৰে আপোনালোকে এইবাৰ ৰাস উদযাপন কৰিব, কিমানখিনি আপোনালোকৰ ব্যৱস্থা আছে এইবাৰ, আৰু যিহেতু কিমান বৰ্ষত আপোনালোকৰ এইবাৰ ৰাসে ভৰি দিছে? আমাৰ গৌৰৱৰ বিষয় যে 49 সংখ্যক বৰ্ষত আমি উপনীত হৈছোহি আৰু অহাবাৰ আমাৰ সোণালী জয়ন্তী বৰ্ষ খুব সুন্দৰভাৱে আয়োজন চলি আছে। আমাৰ স্থানীয় দুয়োখন গাঁও, ৰাইডঙীয়া আৰু বামুণ গাঁও, লগতে কমাৰবন্ধা, কছাৰীহাট আৰু গোলাঘাটৰ আশপাশৰ বিভিন্ন অঞ্চলৰ ৰাইজ আহে ভিন্ন ধৰ্মাৱলম্বী। সত্ৰৰ বাহিৰত যিসমূহ ৰাস উদযাপিত হৈ আছে তাৰ ভিতৰত আমাৰ এখন অন্যতম ৰাস, য'ত খ্ৰীষ্টান ধৰ্ম, মুছলিম ধৰ্ম বা আমাৰ চাহ বাগানীয়া সম্প্ৰদায় আৰু ভিন্ন সকলো অসমৰ জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ
অংশগ্ৰহণকাৰী আমাৰ ইয়াত আছে আৰু আমি জ্যেষ্ঠসকল কনিষ্ঠসকল আমাৰ সকলোৱে অংশ লৈ অতি সৰ্বাংগ সুন্দৰভাৱে আমি আয়োজন কৰি আহিছোঁ অতি শৃংখলাবদ্ধভাৱে ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি আৰু আমাৰ বোলছবি জগতৰ অভিনেতা জনাইছোঁ সমীৰণ দিগন্ত। এয়া আমি গোলাঘাটৰ পৰা দেখুৱালোঁ কিদৰে ৰাসৰ প্ৰস্তুতি চলি আছে আৰু আজিৰে পৰা ৰাস আৰম্ভ, কাইলৈ ৰাস পূৰ্ণিমা। সমগ্ৰ ৰাজ্যতে এতিয়া ৰাসৰ বাবে এইদৰে উদুলি মুদুলি পৰিৱেশ।